বগৰীৰ টেঙা মিঠা আচাৰ কেনেকৈ বনায় আজি তাকে চাওঁ আহকচোন। মছলাখিনি আমি আগেয়ে তৈয়াৰ কৰি ল'ম। প্ৰথমতে এচামুচ গোটা ধনিয়া, 1 চামুচ গোটা জিৰা, 1 চামুচ গোটা চফ, এচামুচ গোটা জালুক, এচামুচ কলা জিৰা, এচামুচ আজৱাইন আৰু আধা চামুচতকৈ অকণমান কম মিঠি গুটি ল'লোঁ। এইখিনি আমি কেৰাহীত অকণমান ভাজি ল'ম। এইখিনি মছলা মই আধা কিলো বগৰীৰ হিচাপতেই আপোনালোকক দেখুৱাইছোঁ, কিন্তু মই প্ৰায় 2 কিলো বগৰীৰ আচাৰ বনাম, সেইকাৰণে মই পিছত মছলা অলপ বেছিকৈ লৈছিলোঁ। 3টা শুকান জলকীয়াও দিলোঁ। ইয়াত একেলগে ভাজি লৈ মিক্সিত গুড়া কৰি ল'লোঁ। এইখিনি আধা কিলো বগৰীৰ হিচাপত এইখিনি মছলাই যথেষ্ট, কিন্তু 2 কিলো বগৰী মই লৈছিলোঁ, সেইকাৰণে অলপ বেছিকৈ মছলা মই তৈয়াৰ কৰিলোঁ। পিছত বগৰীকেইটাৰ ধুনীয়াকৈ চাফা কৰি শুকুৱাই ঠাৰিবোৰ গুচাই ল'ব লাগে আৰু অকণমান ফটাই ল'ব লাগে। বগৰীকেইটা ফালি ল'লে তেতিয়া তাত মিঠৈ বা মছলাখিনি ধুনীয়াকৈ সোমাই যায়, খাবলৈ বৰ সোৱাদ হয়। আধা কিলো বগৰীৰ কাৰণে মই আধা কিলো গুৰ মিঠৈয়ে লৈছোঁ। গুৰ মিঠৈখিনি প্ৰথমে মই পানী ঢালি পকাই লৈছোঁ। তাৰ পাছত সেইখিনি মই চেকি ল'লোঁ, কাৰণ মিঠৈবিলাকৰ তলত কিছুমান গেট থাকে, অকণমান লেতেৰাও থাকে কেতিয়াবা, সেইখিনি তেতিয়া চাকনিত থাকি যাব। চাকনিত মই গুৰ মিঠৈখিনি চেকি ল'লোঁ। এয়া চাওকচোন, এইবিলাক লেতেৰা ওলাইছে, গেট ওলাইছে। এতিয়া এইখিনি চাওক, মই অকণমান বেছি মছলা তৈয়াৰ কৰি লৈছিলোঁ 2 কিলো বগৰীৰ কাৰণে। এতিয়া ডাঙৰ কেৰাহী এটাত অকণমান তেল দিম, তাত অলপ পাঁচফোৰণ আৰু শুকান জলকীয়া দুটামান দি দিম। জুইটো কমাই লৈ পেলাই তাত বগৰীখিনি দি দিম। বগৰীখিনি অকণমান লৰাই বগৰাই, তেলখিনি অকণমান লাগি যোৱাকৈ লৰাই বগৰাই, তাৰ পাছত আমি পানীৰে যিখিনি মিঠৈ ঘুটি থৈছিলোঁ, গলাই থৈছিলোঁ মিঠৈখিনি পানীত, সেই পানীখিনি ইয়াত ঢালি দিম। মিঠৈ পানীৰ ৰসটো আমি বগৰীত ঢালি দিলোঁ। প্ৰায় 2 কিলোমান বগৰী মই লৈছিলোঁ কাৰণে সেই অনুযায়ী প্ৰায় 2 কিলোমান মিঠৈৰ ৰস মই লৈছোঁ। গুৰ মিঠৈৰ ৰসখিনিৰ লগত বগৰীখিনি ভালকৈ মিহলাই ল'ব লাগে আৰু অলপ পগাব লাগে, যাতে মিঠৈৰ ৰসটো বগৰীত ভালকৈ সোমাই যায়। সোৱাদ অনুযায়ী অকণমান নিমখো দিব পাৰে, আৰু জ্বলা খাই যদি জলকীয়া গুড়ি অলপ দিব পাৰে। এতিয়া মই বাকী মছলাখিনি অলপ অলপকৈ মিহলাইছোঁ। ভালকৈ মিহলাই দিম এতিয়া।
মিঠৈৰ ৰসখিনি বগৰীত সোমাই যোৱাৰ পিছতহে মছলাখিনি দিব লাগে, তেতিয়া খাবলৈ সোৱাদ হয় আৰু গোন্ধটোও থাকে মছলাৰ। এয়া আমাৰ বগৰীৰ টেঙা মিঠা আচাৰ তৈয়াৰ হৈ গ'ল। ঠাণ্ডা কৰি আপুনি বটলত ভৰাই লওক আৰু 6 মাহমানলৈ ধুনীয়াকৈ খাব পাৰিব। ফ্ৰিজত থৈ দিলে আৰু এবছৰমানলৈ খাব পাৰিব। ধন্যবাদ।